আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল চাৰ্টিফাই কপি। যদি আপোনালোকৰ চাৰ্টিফাই কপিটো নাই বা হেৰুৱাই গৈছে বা আপোনালোকৰ ঘৰত চাৰ্টিফাই কপিটো নাই, এতিয়া কিন্তু আপোনালোকে চাৰ্টিফাই কপিটো লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে চাৰ্টিফাই কপিটোৰ বাবে অনলাইনত আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অফিচত যাব নালাগে। কেনেকৈ আপোনালোকে চাৰ্টিফাই কপিৰ বাবে অনলাইনত আবেদন কৰিব, কেনেকৈ ডাউনলোড কৰিব লাগিব আৰু চাৰ্টিফাই কপি আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অফিচৰ পৰা আবেদন কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ চাৰ্টিফাই কপিটো অনলাইনত আবেদন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, ই-ডিষ্ট্ৰিক্ট পৰ্টেলত। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো বহাই দিব। যদি আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো নাই, আপোনালোকে ফাৰ্ষ্ট ই-ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ল'ব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ইমেইল আই ডি আছে সেইটো হৈছে আপোনাৰ ইউজাৰ আই ডি আৰু যিটো আপোনালোকে পাছৱৰ্ডটো বনাইছিল সেইটো হৈছে আপোনালোকৰ পাছৱৰ্ড। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত চিলেক্টৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব, চিলেক্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত চাৰ্টিফাই কপি লিখি চাৰ্চ কৰিব অথবা আপোনালোকে ইয়াত ইলেক্ট্ৰিকেল ৰোল লিখি চাৰ্চ কৰিব। আপোনালোকে ইয়াত চাৰ্চ কৰিব, ইয়াত নামটো লিখিব ইলেক্ট্ৰিকেল ৰোল। এতিয়া ইয়াত চাব, ইয়াত আহি যাব চাৰ্টিফাই কপি অফ ইলেক্ট্ৰিকেল ৰোল, ইয়াত অপশ্যনটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত তলত আহি গৈছে চাৰ্টিফাই কপি ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব, চাৰ্টিফাই কপি ইলেক্ট্ৰিকেল ৰোল। তাৰপিছত আপোনালোকে এতিয়া গোৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এতিয়া গোৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা এতিয়া নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে অনলাইন। এতিয়া আপোনালোকে অনলাইনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আৰু এটা পেজ আহি যাব। এতিয়া আপোনালোকে ছাবমিট অনলাইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো ভালকৈ ফিল আপ কৰিব লাগিব। ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব আৰু ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ ভালকৈ চাই লওক। ফাৰ্ষ্ট আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে আপোনাৰ যিটো ভাষাত আপোনাৰ চাৰ্টিফিকেটটো ল'ব আপোনালোকে ফাৰ্ষ্ট ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। ইংলিছ, আছামিজ, বেংগলী, বড়ো আপোনাৰ ইয়াত ভাষাটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ বা আবেদনকাৰী নাম। এতিয়া আপোনালোকে যিজনৰ নামত চাৰ্টিফাই কপিটো ওলাব তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব। মিছন হয় মেছেজটো আপোনালোকে ফাৰ্ষ্ট সেইটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ মোবাইল নম্বৰ আছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তলত চাব দিয়া আছে ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম। ইয়াত আপোনাৰ ডিটেইলছ যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে ইয়াত চাই ল'ব। যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে কিন্তু সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহ'ব। সেইকাৰণে আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব। যিহেতু এইবিলাক ষ্টাৰ মাৰ্ক দিয়া নাই, ডেট অফ বাৰ্থ, পিতৃৰ নাম বা মাতৃৰ নাম বা ফোন নম্বৰ, ইমেইল আই ডি আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়। যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে খালি সেইবোৰ ফিল আপ কৰিব। ইয়াত আহি যাব আপোনাৰ এড্ৰেছ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। ইয়াত অলৰেডি ষ্টেটৰ নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ চাব ডিভিজনৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ চাৰ্কেলৰ নাম চাৰ্কেলটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে চিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, চাৰ্কেলৰ নাম, আপোনাৰ পোষ্ট অফিচৰ নাম, আপোনাৰ থানাৰ নাম, আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ আছে ইয়াত সকলো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত যিহেতু
হাউচ নম্বৰ দিয়া আছে যদি আপোনালোকে আপোনাৰ ঘৰ নম্বৰটো জানে ইয়াত বহাই দিব তো ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইটো ফিল আপ কৰিলে হ'ব নকৰিলে কিন্তু একো নহয় যিটো ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে খালি সেইবোৰ ফিল আপ কৰিলে কিন্তু হৈ যাব ইয়াত আপোনাৰ মজাৰ নাম বহাই দিব ভিলেজৰ নাম বহাই দিব আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব পোষ্টৰ নামটো বহাই দিব ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব তাৰপিছত ইয়াত আহি যাব আদাৰ্ছ ডিটেইলছ আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব ইয়াত আহি যাব আদাৰ্ছ ডিটেইল ফাৰ্ষ্ট 1 নম্বৰত আহি যাব নেম অফ দ্য LIC এতিয়া যিটো আপোনাৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব ইয়াত আপোনাৰ LIC নম্বৰটো বহাই দিব যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনাৰ LIC নামটো আৰু নম্বৰটো দিয়া আছে ইয়াত LIC নামটো বহাই দিব LIC নম্বৰটো বহাই দিব আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে আপোনাৰ পলিং ষ্টেচনৰ নাম দিয়া আছে ইয়াত নামটো বহাই দিব আৰু ইয়াত নম্বৰটো বহাই দিব ইয়াত চাব দিয়া আছে ভোটদান কেন্দ্ৰৰ নাম এতিয়া আপোনালোকে যিটো চেণ্টাৰত ভোট দিছিল সেইটো হৈছে কিন্তু আপোনালোকৰ ভোটদান কেন্দ্ৰৰ নাম ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব আপোনালোকে যিটো চেণ্টাৰত ভোট দিয়ে আপোনালোকে ইয়াত আপোনাৰ ভোটৰ চেণ্টাৰৰ নামটো বহাই দিব আৰু পলিং ষ্টেচন বা ভোট কেন্দ্ৰৰ নম্বৰটো ইয়াত বহাই দিব আপোনাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত নামো দিয়া আছে আৰু নম্বৰো দিয়া আছে ইয়াত LIC নাম বহাই দিব আৰু ইয়াত ভোট কেন্দ্ৰৰ নামটো বহাই দিব আৰু নম্বৰটো বহাই দিব ইয়াত চাব দিয়া আছে পাৰ্ট নম্বৰ আৰু ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নামটো বহাই দিব পাৰে নিদিলেও কিন্তু একো নহয় তাৰপিছত এতিয়া আপোনালোকে যিমান চনৰ চাৰ্টিফাই কপি ল'ব আপোনালোকে ইয়াত বহাই দিব লাগিব 1971 বা 51 বা 66 আপোনালোকে ইয়াত চাব দিয়া আছে ভোটাৰ তালিকাৰ বছৰ এতিয়া আপোনালোকে যিমান চনৰ চাৰ্টিফাই কপিটো ল'ব ইয়াত চনটো বহাই দিব লাগিব 1971 লৈকে ইয়াত 1971 বহাই দিব 66 লৈকে 66 বহাই দিব এতিয়া আপোনালোকে যিমান চনৰ চাৰ্টিফাই কপিটো ল'ব ইয়াত চনটো বহাই দিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে ভোটাৰ লিষ্টৰ সিৰিয়েল নম্বৰটো ইয়াত বহাই দিব তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব ইয়াত আপোনাৰ জিন্ডাৰ সিলেক্ট কৰি লৈ ল'ব আৰু আপোনাৰ যেটো বয়সটো আছে ইয়াত বয়সটো বহাই দিব যদি আপোনাৰ ফ্যামিলিৰ কাৰোবাৰ নাম আপোনালোকে এড কৰিব বিচাৰে আপোনালোকে এডত ক্লিক কৰিব ইয়াত আপোনাৰ ফ্যামিলি নম্বৰ আৰু আপোনালোকে এড কৰিব পাৰিব আৰু যদি এড না কৰে ইয়াত আপোনালোকে খালি এটা নাম বহাই দিব ইয়াত চাব দিয়া আছে সিৰিয়েল নম্বৰ ভোটাৰ নাম আৰু গাৰ্জিয়ান নাম জেন্ডাৰ আৰু আপোনাৰ বয়সটো বহাই দিব এতিয়া আপোনালোকে আপোনাৰ পৰিয়ালৰ যিমান জনৰ সাৰ্টিফাই কপিটো ওলাব ইয়াত আপোনালোকে এড কৰি নম্বৰ সকলো ভালকৈ চাই বহাই দিব সিৰিয়েল নম্বৰ ভোটাৰ নাম আৰু ইয়াত আপোনাৰ জেন্ডাৰ আৰু বয়সটো বহাই দিব এতিয়া ফাৰ্স্ট আপলোড কৰিব লাগিব ভোটাৰ পৰিচয় পত্ৰ বা ইয়াত যেটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড আছে বা অথবা আপোনালোকৰ ভোটাৰ লিষ্ট আছে ইয়াত আপলোড দিব লাগিব আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ লিষ্ট অথবা আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো ইয়াত ফটো তুলি PDF বনাই ব্ৰাউজাৰ ফলত ক্লিক কৰি ইয়াত আপলোড কৰিব লাগিব আৰু 2 নম্বৰত আপলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব মই আপোনালোক হেতু দেখুৱাই দি আছো কেনেকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব ফাৰ্স্ট ইয়াত আপোনাৰ এটা যিকোনো পৰিচয় পত্ৰ আপলোড কৰি দি দিব ফটোতে PDF বনাই ইয়াত আপলোড কৰি দি দিব 2 নম্বৰত দিব লাগিব আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি ইয়াত PDF বনাই আপলোড কৰিব লাগিব ইয়াত আৰু ডকুমেন্ট একো নালাগে ভোটাৰ আইডি বা ভোটাৰ লিষ্ট আৰু ইয়াত ফৰ্মটো আপলোড কৰিব এতিয়া আপোনালোকে কিমানটা পেজ পিন কৰিছে ইয়াত নম্বৰটো বহাই দিব আৰু কিমানটা স্ক্যানিং কৰিছে ইয়াত নম্বৰটো বহাই দিব ইয়াত বহাই দিব 3 ইয়াত বহাই দিব 3 এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব যি কেপচা আহিছে কেপচাটো এতিয়া আপোনালোকে হেতু ঘৰত বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত পেমেন্টৰ অপচন আহি যাব এতিয়া আপোনালোকে পেমেন্ট কৰিব 30 টকা লগে আপোনালোকৰ এপ্লিকেশ্যনটো সাবমিট হৈ যাব এটা একনলেজমেন্ট ৰিসিভ আহি যাব আপোনালোকে হেতু ৰিসিভ সেভ কৰি বা পিন কৰি
ৰাখি দিব আপোনালোকে সেইটো ৰিচিপ্ট দি কিন্তু আপোনালোকৰ চাৰ্টিফাইড কপিটো ডাউনলোড কৰিব লাগিব সেইকাৰণে আপোনালোকে ৰিচিপ্টটো ছেভ কৰি বা প্ৰিণ্ট কৰি সেইটো ভালকৈ ৰাখি দিব আপোনালোকৰ সেইটো ৰিচিপ্ট দি আপোনালোকৰ চাৰ্টিফাইড কপিটো ডাউনলোড কৰিব লাগিব এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব চাই লওক এতিয়া আপোনালোকে ই ডিষ্ট্ৰিক্টৰ ডাইৰেক্ট হোম পেজত আহি যাব ইয়াত চাব 3 নম্বৰত দি আছে এপ্লিকেশ্যন ফৰ্ম এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত সকলো ফৰ্ম ইয়াত অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব ইয়াত চাৰ্টিফাইড কপি ফৰ্ম কোনটো হয় অলপমান তলত আহি যাব হোৱাৰ পিছত আৰু তলত আহি যাব হোৱাৰ পিছত ইয়াত চাব ইয়াত 8 নম্বৰত দি আছে এপ্লিকেশ্যন ফৰ চাৰ্টিফাইড কপি অফ ইলেক্ট্ৰিকেল ৰোল এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ফৰ্মটো ডাউনলোড হৈ যাব এতিয়া আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো প্ৰিণ্ট কৰিব লাগিব তাৰপিছত ফৰ্মটো ফিল আপ কৰিব ইয়াত চিগনেচাৰ কৰিব তাৰপিছত ইয়াত স্কেনিং কৰি ফটো তুলি ইয়াত আপলোড কৰিব লাগিব PDF বনাই এইটো হৈছে কিন্তু চাৰ্টিফাইড কপিৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোকে যেনেকুৱাকৈ অলপ টাইপ কৰিলে ইয়াত চেম প্ৰচেছ আপোনালোকে এইটো ফৰ্ম এনেকুৱাকৈ লিখিব ফিল আপ কৰিলে আপোনালোকে ইয়াত ফটো তুলি PDF বনাই বা স্কেন কৰি PDF বনাই ইয়াত আপলোড কৰিব লাগিব এইটো ফৰ্ম আৰু আপোনাৰ ভোটাৰ লিষ্ট আপলোড কৰিব লাগিব চাৰ্টিফাইড কাৰণে অনলাইনত আবেদন কৰিবলৈ হ'লে আপোনাৰ 10 দিনৰ ভিতৰত এপ্ৰুভ কৰিব চাৰ্টিফিকেট